Hello everyone, welcome to Aspirants Aid Assam. Aspirants Aid Assamor এটি নতুন সেশনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি ডিসকাস কৰিব ওলাইছো অসমৰ কাৰেন্ট এফেয়াৰ্স 2023 বৰ্ষৰ ঠিক আছে আমি আগতেই কৈছো যে 2024 বৰ্ষৰ সম্পূৰ্ণ কাৰেন্ট এফেয়াৰ্স আৰু লগতে 2023 বৰ্ষৰ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স সমূহ আগন্তুক আপোনালোকৰ এডিআৰই 2.0 আসাম পুলিচ ডিএইচএস এনেকুৱা এক্সামৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট হ'ব আৰু তাৰে কাৰণে আমি 2023 বৰ্ষৰ অসমৰ লগত জড়িত যিবিলাক ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছে সেইখিনি আপোনালোকৰ সন্মুখত আনিবলৈ চেষ্টা কৰি আছো ঠিক আছে যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে আপোনালোকে আমাৰ আগন্তুক ভিডিওবিলাকৰ আপডেটসমূহ সময়মতে পাই থাকে লগতে ভিডিওটো সম্পূৰ্ণৰূপে চাওক মই বিচাৰো যে আপোনালোকে এই ভিডিওটোৰ পৰা কিছুমান ভ্যালুয়েবল ইনফৰমেশন লাভ কৰক লগতে যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে ভিডিওটোত এটা লাইক কৰিব কাৰণ আপোনালোকৰ এটা লাইক বা এটা কমেন্টে আমাক বহুখিনি অনুপ্ৰেৰণা যোগায় লগতে যদি কিবা আমাৰ অজানিতে ভুল ত্ৰুটি ৰৈ যোৱা যেন আপোনালোকে দেখা পায় সেইখিনি কমেন্ট সেকশনত জনাই দিলে আমি আগন্তুক ক্লাছবিলাকত আমি তাক শুধৰণি কৰিবৰ চেষ্টা কৰিম ঠিক আছে গতিকে আকৌ এটা কথা কৈছো যে যদিহে আপোনালোকে হোৱাটসএপ আৰু টেলিগ্ৰাম গ্ৰুপত আমাৰ জয়েন হোৱা নাই ডেসক্ৰিপশন বক্সত লিংক দিয়া আছে আপোনালোকে জয়েন কৰি ল'ব ঠিক আছে পলম নকৰি আৰম্ভ কৰিছো আজিৰ সেশন ওকে প্ৰথম আছে অসম কামাখ্যা টেম্পল কৰিডৰ ওকে ইয়াতে লিখা আছে আসাম গভৰ্নমেন্ট হেজ announced plans to create কাশী বিশ্বনাথ লাইক কৰিডৰ এট কামাখ্যা টেম্পল কাশী বিশ্বনাথৰ নিচিনা এটা কৰিডৰ আমাৰ অসমৰ কামাখ্যা মন্দিৰটো বনোৱাৰ কথা অসম চৰকাৰে চিন্তা কৰি আছে আৰু এই গোটেই চিন্তাটোৰ মেইন উদ্দেশ্যটো হৈছে টু ইমপ্ৰুভ দা ইনফ্ৰাষ্ট্ৰাকচাৰ এৰাউণ্ড দা টেম্পল এণ্ড মেক ইট মোৰ এক্সেসিবল টু দা ডেভোটিজ ওকে ইয়াৰে মূল উদ্দেশ্যটো হৈছে আমাৰ গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক কামাখ্যাৰ ওচৰত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ গোটেইখিনি ডেভেলপ কৰা আৰু ভক্তবিলাকৰ কাৰণে কিছুমান সুবিধা আনি দিয়া এই গোটেই প্ৰজেক্টৰ মূল উদ্দেশ্য একদম মনত ৰাখিব এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট নেক্সট আহিলে এই কৰিডৰটোত আমাৰ তিনিটা বিশেষ ফিচাৰৰ ব্যৱস্থা কৰা হৈছে এটা হৈছে মেইনলি কিছুমান বিল্ডিং লগত যিবিলাকৰ ভিতৰত থাকিব এটা মেডিটেশন সেন্টাৰ এটা গেস্ট হাউস আৰু এটা মিউজিয়াম ঠিক আছে মিউজিয়ামও থাকিব আৰু ইয়াতে মই এটা দুখন ফটো শেয়াৰ কৰি দিছো যত প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই প্ৰজেক্টৰ ওপৰত এটা টুইট কৰিছিলে সেই টুইটৰ ফটোখন মই সংযোগ কৰিছো যাতে আপোনালোকৰ মনত ৰাখিব সুবিধা হয় লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰো এটা টুইট মই ইয়াতে সংযোগ কৰাই দিছো আপোনালোকে এবাৰ চকু ফুৰাই যাব যাতে আপোনালোকৰ লিংক কৰিব সুবিধা হয় ঠিক আছে নেক্সট আমি আহিছো গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে গতিকে যিয়ে অসমীয়াত ভাল পায় অসমীয়াত লিখি ল'ব আৰু মই বাৰে কৈ আছো আপোনালোকে নোটটো একেলগে বনাই যাওক অলৰেডি আমাৰ 64 টা ভিডিও অলৰেডি কমপ্লিট হৈছে যদি আপোনালোকে ভাবি আছে যে এইবিলাক ভিডিও আকৌ এবাৰ চাই পেলাই আমি নোট বনাব ট্ৰাই কৰিম মিছা কথা তেতিয়া নহব কাৰণ মোটামুটি গোটেই এক্সামটো শেষলৈকে আমাৰ 150-200 মান ভিডিও কমপ্লিট হ'ব কেতিয়া কৰিব ঠিক আছে গতিকে যদি চাই আছে একেবাৰে ভিডিওটো পজ কৰি ল'ব নোটবিলাক বনাই যাওক নেক্সট আমি আহিছো জিআই টেগ অফ আসাম আমি সকলোৱে সেইখিনি সময়ত হোৱাটসএপত ষ্টেটাছ যোগে শেয়াৰ কৰিছিলো অসমৰ গামোচা যিটো আমাৰ অসমীয়াৰ প্ৰাণ গামোচাই এইবাৰ জিওগ্ৰাফিকেল ইন্ডিকেশন টেগ পাবলৈ সক্ষম হৈছিলে ঠিক আছে জিওগ্ৰাফিকেল ইন্ডিকেশন টেগটো এনেকুৱা এটা এখন সাৰ্টিফিকেট এটা গামোচাখন আমাৰ অসমৰ এটা সম্পত্তি ঠিক আছে গামোচাত জিওগ্ৰাফিকেল টেগ দিয়া মানে গামোচাখন যদি কালি আমেৰিকাতো বিক্ৰী হয় সেইখন অসমৰ গামোচা বুলি বিক্ৰী হ'ব লাগিব ঠিক আছে সেইখন কাৰণ এটা ভৌগোলিক এটা আইডেন্টিটি দিয়া হয় বা কোন জায়গাৰ হয় হেতু আমাৰ ইন্টাৰনেশনালি বা মানে গোটেই মানুহৰ কাৰণে ডিক্লেয়াৰ কৰি দিয়া হয় যে এটো বস্তু কেৱল ইয়াৰে হয় ঠিক আছে এতিয়া আপোনালোকে যদি জানে বা চাই জনাব কমেন্ট সেকশনত যে অসমৰ পৰা আগতে কি বস্তুৱে জিআই টেগ পাবলৈ সক্ষম হৈছিল ঠিক আছে কি বস্তু অসমৰ পৰা জিআই টেগ পাবলৈ সক্ষম হৈছে আপোনালোকে যদি জানে কমেন্ট বক্সত জনাব আৰু লগতে এই নামকেইটা কমেন্ট বক্সত জনোৱাৰ লগতে আপোনালোকে নিজেও মনত ৰাখি থৈ দিব কেৱল মানে কমেন্ট বক্সত লিখি দিলেটো নহয় মুখস্থ ৰাখি থৈ দিব কাৰণ এক্সামত কোৱেশ্চন বিলাক এনেকৈ আহিব পাৰে যে তলৰ কোনটো বস্তুৱে অসমৰ পৰা জিআই টেগ পোৱা নাছিল ঠিক আছে তাৰ ভিতৰত আপোনালোকে কেতিয়া গম পাব যেতিয়া আপোনালোকে জিআই টেগ কিহে পাইছিলে হেকেটা মনত ৰাখিব পাৰে ঠিক আছে ইয়াতে লিখা আছে দা সাৰ্টিফিকেট এৱাৰ্ডেড বাই দা পেটেন্ট ডিজাইন এণ্ড ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰাৰ অফ জিআই ৰেজিষ্ট্ৰি ডক্টৰ উন্নত পি পণ্ডিতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই গোটেই সাৰ্টিফিকেটখন প্ৰদান কৰিছিল ঠিক আছে নেক্সট আহিলে স্বাস্থ্য সেৱা উৎসৱ
এইটো হৈছে আমাৰ অসমৰ গুণোৎসৱৰ নিচিনাকৈ এটা উৎসৱ বা এটা ৰেংক দিয়া এটা আমাৰ কি বুলি কয় এইটো এটা ইনিচিয়েটিভ যিটো ইনিচিয়েটিভত আমাৰ গোটেই গভৰ্ণমেণ্ট হেল্থ ছেক্টৰক এটা মানে কোৱালিটি বিলাক ডিটাৰমাইন কৰা হয় যে কেনেকুৱা কোৱালিটিৰ চিকিৎসা আমাৰ অসমত হৈ আছে আৰু এই গোটেই প্ৰজেক্টটো বা গোটেই কামটো ইমপ্লিমেণ্ট কৰে আসাম হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে ঠিক আছে আসাম হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে এই গোটেই কামটো ইমপ্লিমেণ্ট কৰে আৰু এই কামটো ইমপ্লিমেণ্ট কৰিছিলে 2023 বৰ্ষৰ 6 এপ্ৰিলৰ পৰা 8 এপ্ৰিলৰ ভিতৰত ঠিক আছে এই দুটা ডেটৰ ভিতৰত এই গোটেই কামটো ইমপ্লিমেণ্ট কৰা হৈছিলে আৰু ইয়াৰ এইমটো আছিল টু প্ৰভাইড কোৱালিটি হেল্থ কেয়াৰ সাৰ্ভিস এক্ৰছ ষ্টেট কভাৰিং 1252 গভৰ্ণমেণ্ট হেল্থ ইনষ্টিটিউশ্যন ওকে প্ৰভাইড কোৱালিটি হেল্থ কেয়াৰ সাৰ্ভিস ঠিক আছে ভাল যাতে স্বাস্থ্য বা আমি আমাৰ ৰাজ্যৰ জনসাধাৰণক প্ৰদান কৰিব পাৰোঁ তাৰ কাৰণে গুৰুত্ব আৰোপ কৰাৰ কাৰণে এই যিটো বিশেষ ইনিচিয়েটিভটো লোৱা হৈছে মেইনলি আপোনালোকে মনত ৰাখিব লাগিব যে অসম হেল্থ আৰু ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এইটো বিশেষকৈ মনত ৰাখিব সুধি দিব পাৰে বা এইমটো মনত ৰাখিব সেইটো সুধি দিব পাৰে বা স্বাস্থ্য সেৱা উৎসৱটো কি হয় মেইনলি সেইটো কিহৰ লগত জড়িত হেল্থ বা মাইনৰিটি এনেকুৱা কিবা অপশ্যন দি পেলাই সুধিব পাৰে গোটেইখিনি বস্তুৱে আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব ঠিক আছে আপোনালোকে মনত ৰাখি যোৱাটো বহুত বেছি দৰকাৰ আছে নেক্সট হেল্থ ছেক্টৰৰ লগত আৰু এটা জড়িত আমি আৰু এটা স্কিমৰ বিষয়ে আহিছোঁ আয়ুষ্মান অসম স্কিম ঠিক আছে আয়ুষ্মান অসম স্কিম আচলতে এখন এটা ফেমিলি বেনিফিট য'ত 5 লাখ টকা প্ৰদান কৰা হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা য'ত মেডিকেল বেনিফিট দিয়া হয় 5 লাখ টকাৰ ঠিক আছে মেডিকেল বেনিফিট দিয়া হয় 5 লাখ টকাৰ আৰু এই স্কিমটোৱে 1949খন মেডিকেল কভাৰ কৰিছে গতিকে গোটেইখিনি বস্তু ইয়াত দিয়া আছে মেইনলি ইমান টানলৈকে নুসুধিব লাগে আপোনালোকে সুধিব যে আয়ুষ্মান অসমত কিমান টকা দিয়া হয় 5 লাখ টকা দিয়া হয় এইটো আপোনালোকে মনত ৰাখিব আৰু কিমানবিলাক মেডিকেল আছে এইবিলাক আৰু ইমান বেছি নুসুধে ঠিক আছে 26 লাখ ফেমিলিক এই সুবিধাটো দিয়া হ'ব বুলি আমাৰ অসম চৰকাৰে ইতিমধ্যে উল্লেখ কৰিছে গতিকে এইটো আপোনালোকে এবাৰ চকু ফুৰাই যাব অতিকৈ ইম্পৰ্টেণ্ট আগন্তুক এডিআৰই বা আমাৰ যিকোনো আসাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে ঠিক আছে গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে এবাৰ পঢ়ি চাব ইমান বেছি টান নহয় গতিকে ইয়াতে বুজাব লগা বৰ বিশেষ নাই গতিকে সেইকাৰণে মই বুজাই সময় নষ্ট কৰিব খোজা নাই ভিডিঅ'টো পজ কৰি ল'ব নিজেই পঢ়ি চাব এবাৰ পঢ়ি চোৱাৰ পিছত আপোনালোকে নোট বনাই যাব আৰু এটা মই অনুৰোধ জনাইছোঁ সকলোকে যদি অসমীয়াখিনি পঢ়ি চাওঁতে কিবা অলপ দিগদাৰ পায় তেতিয়াহ'লে আপোনালোকে ইংলিছখিনি এবাৰ পঢ়ি চাব কাৰণ অসমীয়াখিনি আমি নিজে লিখা নহয় এইটো হৈছে আমাৰ ট্ৰান্সলেটৰে আমাক প্ৰভাইড কৰা আছামিজ ঠিক আছে গতিকে দুটা এটা টাৰ্ম কেতিয়াবা ইফাল হ'ব পাৰে গতিকে তাতে ধৰি নাথাকি আপোনালোকে ইংলিছটো এবাৰ পঢ়ি চাব ইংলিছবিলাকো অতি সহজ ইংলিছত দিয়া আছে নৰ্মেল ইংলিছ টাৰ্ম ইউজ কৰা হৈছে গতিকে আপোনালোকে বুজি পাব ঠিক আছে নেক্সট আহিছে কামৰূপ জিলাক আমাৰ ছেকেণ্ড প্ৰাইজ দিয়া হৈছে ফ্লাড প্ৰিপেয়াৰনেছ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টৰ দ্বিতীয় স্থান দিয়া হৈছে আৰু প্ৰথম স্থান লাভ কৰিছিলে তিনিচুকীয়া আৰু মাজুলী ডিষ্ট্ৰিক্টে এই তিনিখন ডিষ্ট্ৰিক্টে আপোনালোকে মনত ৰাখিব আগন্তুক এক্সামৰ কাৰণে ভালেখিনি ইম্পৰ্টেণ্ট হ'ব ঠিক আছে নেক্সট আমি আহিছোঁ বড়ো মিডিয়াম ডে কেতিয়া অবজাৰ্ভ কৰা হয় বা কেতিয়া উদযাপন কৰা হয় 18 মে তাৰিখে ইয়াতে বিশেষ জানিবলগীয়া একো নাই নেক্সট আহিলে এটা ইম্পৰ্টেণ্ট কথা যে ইণ্টিগ্ৰেটেড হেণ্ডলুম পাৰ্কখন হৈছে আমাৰ কাজিৰঙাত বনোৱাৰ কথা চলি আছে আৰু ইয়াৰ মেইন উদ্দেশ্য হৈছে আমাৰ ৰাজ্যখনৰ যিবিলাক হেণ্ডলুম প্ৰডাক্টবিলাক আছে তাৰে প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰিছে আৰু এখন হস্ততাঁত উদ্যানৰ স্থাপন কৰা হৈছে এইটো হৈছে হেণ্ডলুম পাৰ্ক বা অসমীয়াত হস্ততাঁত উদ্যান ঠিক আছে আমাৰ হেণ্ডলুমবিলাকৰ প্ৰসাৰৰ কাৰণে এই উদ্দেশ্যটো হাতত লোৱা হৈছে তাতকৈ বেছি ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ এই গোটেই উদ্যানখন ক'ত হ'ব বুলি কৈছে কাজিৰঙাত হ'ব 25 বিঘা মাটিত কাজিৰঙাত স্থাপন কৰা হ'ব বুলি উল্লেখ কৰিছে আমাৰ অসম গভৰ্ণমেণ্টে ঠিক আছে নেক্সট আমি আহিলোঁ স্পেচিয়েল টাস্ক ফ'ৰ্চটো আচলতে এটা প্ৰটেকশ্যন ইউনিট হয় যিটোৱে আমাৰ অসমৰ গড়বিলাকক প্ৰটেকশ্যন কৰে আৰু যাৰ কাৰণে আমাৰ ৰিচেণ্টলি লাষ্ট কেইবছৰমানত আপোনালোকে দেখিছে যে গড়ৰ হত্যাবিলাক বা গড় হত্যা লাহে ভালেখিনি ড্ৰেষ্টিকলি কমি আহিছে গতিকে তাৰে মেইন ৰেছপনচিবিলিটিটো আছিলে স্পেচিয়েল টাস্ক
ফ'ৰ্চ এক্সামত আহিব পাৰে যে STF স্পেচিয়েল টাস্ক ফ'ৰ্চ কিহৰ লগত জড়িত ঠিক আছে হয়তো এনেকৈ দিব যে মুখ্যমন্ত্ৰীৰ সুৰক্ষা নাৰী সুৰক্ষা গড়ৰ সুৰক্ষা এনেকৈ কিবা কিবি দিব আপোনালোকে লিখিব লাগিব গড়ৰ সুৰক্ষাৰ ওপৰত আমাৰ জড়িত ঠিক আছে এতিয়া আপোনালোকে যদি জানে কমেণ্ট বক্সত জনাব এনেকুৱা এটা ইউনিট প্ৰটেকশ্যন ইউনিট আমাৰ প্ৰধানমন্ত্ৰীৰ লগত থাকে সেইটো কি বুলি কোৱা হয় ঠিক আছে সেইটো আপোনালোকৰ কাৰণে মই কমেণ্ট বক্সত জনাব মই চেক কৰি পেলাই আপোনালোকক শুদ্ধ হৈছে নে নাই কৈ দিম ঠিক আছে নেক্সট আহিলে নিউ চেয়াৰমেন অফ আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোকসেৱা আয়োগৰ নতুন আমাৰ চেয়াৰমেন ঘোষণা কৰা হৈছিলে তেখেত আছিলে ভাৰতভূষণ চৌধুৰী নতুন চেয়াৰমেন আছিলে ঘোষণা কৰা হৈছে আৰু অসম পাব্লিক সাৰ্ভিস কমিশন মেইনলি আৰম্ভ হৈছিলে 1 এপ্ৰিল 1937 চনৰ পৰা ঠিক আছে আৰু এইটো এটা এক্টৰ আধাৰত হৈছিলে যে একখনৰ পৰা আছিলে একখনৰ নাম আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আধাৰত বা এইখন আইনৰ পৰাই আমাৰ অসম পাব্লিক সাৰ্ভিস কমিশন এইটো এষ্টাব্লিছ হৈছিলে আৰু প্ৰথম ইয়াৰে আমাৰ চেয়াৰমেন আছিলে মিষ্টাৰ জেমছ হেজেলেট যিগৰাকী ICS অফিচাৰ তেওঁ ব্ৰিটিছ বিষয়া আছিলে ব্ৰিটিছ ICS অফিচাৰ আছিলে তেওঁ ইয়াৰে প্ৰথম চেয়াৰমেন আছিলে গতিকে মনত ৰাখিব এইটো বহুত বেছি ইম্পৰ্টেণ্ট মেইনলি মানে কাৰেণ্ট এফেয়াৰ্ছত আছে এইটো লাইন যে APSCৰ চেয়াৰমেন নতুন চেয়াৰমেন কোন ভাৰতভূষণ চৌধুৰী যিয়ে যোৱাবাৰ প্ৰিলিমছ দিছে তেওঁলোকে এইবিলাক কথা গম পায়ে থাকে কিন্তু যিয়ে APSCৰ লগত সচৰাচৰ জড়িত নহয় যিহেতু ADRE এক্সামৰ সকলো APSC দিয়া মানুহ নাথাকে গতিকে তেওঁলোকৰ কাৰণে মই এইটো কুৱেশ্যন কভাৰ কৰিব ট্ৰাই কৰিছোঁ ঠিক আছে এইটো কাৰেণ্ট এফেয়াৰ্ছত আছিলে আৰু এইটো এটা জিকে হয় এইটো আপোনালোকে সমানে মনত ৰাখি যাব ঠিক আছে নেক্সট আমি আহিছোঁ স্কিল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰ এটা বেলেগ কথা মনত ৰাখিব লগা নাই স্কিল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰ আমাৰ BTCৰ BTRৰ কোকৰাঝাৰত নিৰ্মাণ কৰা হ'ব ঠিক আছে এইটো মনত ৰাখিলে হ'ব নেক্সট আহিলে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট চেণ্টাৰ এতিয়া আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট চেণ্টাৰটো মেইনলি কিহৰ কাৰণে মানে বনোৱাৰ প্ৰতিষ্ঠা কৰা কথা কৈছিলে যাতে আদিবাসী সম্প্ৰদায়ৰ উন্নতি হয় কম্প্ৰিহেনচিভ ডেভেলপমেণ্ট এণ্ড গ্ৰোথ হয় of আদিবাসী কমিউনিটি ঠিক আছে এইটোৰ কাৰণে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল গঠন কৰা কথা প্ৰতিষ্ঠা কৰা হৈছিল ঠিক আছে আৰু আদিবাসী কমিউনিটি হৈছে আমাৰ অসমৰ এটা মেইন এথনিক কমিউনিটি ওকে এই দুটা বস্তু মনত ৰাখিব মেইনলি মনত ৰাখিব লাগে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল ঠিক আছে কুৱেশ্যনটো এনেকৈ সুধিব যে আদিবাসীসকলৰ মানে ডেভেলপমেণ্টৰ কাৰণে তলৰ কোনখন স্কিম ইমপ্লিমেণ্ট কৰা হৈছিলে বেলেগ স্কিমৰ নাম দি দিব বা নতুন বেলেগকৈ নিজাকৈ বনাই দিব যে আদিবাসী ডেভেলপমেণ্ট স্কিম আদিবাসী ৱেলফেয়াৰ স্কিম ঠিক আছে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট স্কিম এনেকৈ কিবা কিবি বনাই দি দিব তাৰে ভিতৰত আপোনালোকে ক্লিক কৰিব লাগিব ক'ত আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল ঠিক আছে একদম মনত ৰাখি যাব এইবিলাক কথা এক্সামত সোধাৰ বহুত বিশেষ চান্স থাকে নেক্সট এটা অতি ইম্পৰ্টেণ্ট টপিক আপোনালোকে হয়তো যোৱাবাৰ নিউজত পাইছিলে খেল মহাৰণ ঠিক আছে খেল মহাৰণ এইটো মই পঢ়ি দিছোঁ খেল মহাৰণ এ ছিগনিফিকেণ্ট স্পৰ্টিং ইভেণ্ট শ্বেডিউল টু ৰান ফ্ৰম November 1 to January 10 in 2024 ঠিক আছে November 1 to January 10 2024 2023 চনৰ 1 নৱেম্বৰৰ পৰা 2024 চনৰ জানুৱাৰী 10 জানুৱাৰী তাৰিখলৈকে ইয়াক মানে আয়োজন কৰা হৈছিল ঠিক আছে আৰু ইয়াতে আসাম ইজ অল পইজ টু মাৰ্ক ইটছ বিগেষ্ট স্পৰ্টিং ইভেণ্ট খেল মহাৰণ ষ্টাৰ্টিং ফ্ৰম এইটো দুবাৰকৈ লিখা গৈছে আপোনালোকে ক্ষমা কৰিব এইটো নহয় নেক্সট আহিলে দ্য চিফ মিনিষ্টাৰ অলছ' ইণ্ট্ৰডিউচ দ্য মাস্কট অফ খেল মহাৰণ এতিয়া এইটো বস্তু ইম্পৰ্টেণ্ট খেল মহাৰণৰ মাস্কটটো কি আছে সেইটো হৈছে মহাৰাজ দোদান খেল ইণ্ডিয়াৰ মাস্কটটো আছিল ইয়াতে মই দোদানৰ ইমেজটো দিছোঁ ইয়াৰে আগতে যিটো আমাৰ ৰংমন মাস্কটটো আছিল ৰংমন মাস্কটটো আমি নালাপাৰাত যিটো দেখা পাওঁ সেইটো কোনটো খেলৰ লগত জড়িত আপোনালোকে জানে যদি কমেণ্ট বক্সত জনাব ঠিক আছে এইটো মাস্কটটো হৈছে দোদান যিটো খেল মহাৰণৰ লগত জড়িত ঠিক আছে আৰু দোদান আচলতে কোন ইয়াতে লিখা আছে মহাৰাজ দোদান ইজ বিলিভ টু বি দ্য ফ'ৰ ফাদাৰ অফ ৰাভা ট্ৰাইব ঠিক আছে আৰু এই নেফিউ অফ মহাৰাজা বান ৰজাৰ নেফিউ আছিলে আৰু তেওঁ মেইনলি দেৱী উষাৰ লগত জড়িত হৈ আছিলে যিটো মহাভাৰতত লিখা আছে ঠিক আছে নেক্সট আহিলে এইটো এটা চাৰিটা 4 টায়াৰ কম্পিটিশ্যন য'ত আমাৰ 27,000 গাঁৱৰ পৰা মানুহবিলাকে পাৰ্টিচিপেট কৰিছিলে ঠিক আছে মনত ৰাখিব গোটেইখিনি বস্তু অসমীয়াত দিয়া হৈছে আপোনালোকে যিয়ে অসমীয়াত ভাল পায় এইটো অসমীয়াত স্ক্ৰীনশ্বট মাৰি ল'ব বা লিখি যাওক একেলগে ঠিক আছে নেক্সট আহিলে ইণ্ট্ৰডাকশ্যন অফ নিউ
ইনষ্ট্ৰাকশ্যনেল লেংগুৱেজ এইটো এটা ইম্পৰ্টেণ্ট কথা আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি অনুসৰি অসমত তিনিটা নতুন ভাষাৰে মানে আমাৰ ইনষ্ট্ৰাকশ্যনেল লেংগুৱেজ হিচাপে ইউজ কৰাৰ কথা কৈছিলে সেই ভাষা তিনিটা আছিলে মিচিং তিৱা আৰু ৰাভা এই তিনিটা ভাষা মনত ৰাখিব ইনষ্ট্ৰাকশ্যনেল লেংগুৱেজ হিচাপে এই তিনিটা ভাষা ইউজ কৰাৰ কথা কৈছিলে আপ টু ক্লাছ 5 লেভেল ঠিক আছে ক্লাছ 5ম শ্ৰেণীলৈকে নেক্সট আহিলে ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথ ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথ দুগৰাকী আমাৰ অসমৰ দুগৰাকী মনীষী যিয়ে 3rd হাইয়েষ্ট মাউণ্টেইন পিক মাউণ্ট কাঞ্চনজংঘা তেওঁলোকে জয় কৰিবলৈ সক্ষম হৈছিলে যিটোৰ উচ্চতা হৈছে 8586 মিটাৰ্ছ এনেকৈ মনত ৰাখিব 8586 মিটাৰ্ছ অ'কে নাম দুটা বিশেষকৈ মনত ৰাখিব জয়ন্ত বৰুৱা আৰু জয়ন্ত নাথ ঠিক আছে বেলেগকৈ কুৱেশ্যন দিয়াৰ সম্ভাৱনা আছে গতিকে এনেকুৱা এইবিলাক কুৱেশ্যন আপোনালোকে একদম প্ৰিপেয়াৰ হৈ থাকক ইয়াতে মই জয়ন্ত নাথ আৰু ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথৰ মই ফটোখন দি দিছোঁ এইটো দা চেণ্টিনেলৰ পৰা মই ইয়াতে স্ক্ৰীনশ্বট মাৰি দিছোঁ গোটেইখিনি বস্তু লিখা আছে পেপাৰৰ কাটিং হয় এইটো আপোনালোকে এবাৰ চকু ফুৰাই যাব ঠিক আছে নেক্সট আহিলে জেনেৰেল ছেক্ৰেটাৰী অফ আছাম ফুটবল এছ'চিয়েশ্যন আছাম ফুটবল জেনেৰেল এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে নিযুক্তি দিয়া হৈছিলে ডক্টৰ চাংগেং ব্ৰহ্ম মই নামটো উচ্চাৰণ কৰোঁতে অকণ ভুল হ'ব পাৰে আপোনালোকে যিয়ে নামটো ভালকৈ গম পায় কাৰণ এইটো এটা বড়ো নাম হয় কেতিয়াবা উচ্চাৰণ কৰোঁতে অকণমান ইফাল হয় গতিকে এইবিলাক ধৰি নাথাকিব আপোনালোকে নামটো মনত ৰাখিব ট্ৰাই কৰক ঠিক আছে এওঁক জেনেৰেল ছেক্ৰেটাৰী হিচাপে নিযুক্তি দিয়া হৈছিলে আৰু আমি যদি আছাম ফুটবল এছ'চিয়েশ্যনৰ বিষয়ে অলপ হিষ্ট্ৰী পঢ়িবলৈ যাওঁ তেতিয়া কি আছে আমি চাই লওঁ আছাম ফুটবল এছ'চিয়েশ্যন ৱাজ ফৰ্মড ইন 1946 ইম্পৰ্টেণ্ট মনত ৰাখিব বাট দি গেম হেজ বিন প্লেড চিন্স বিফৰ দ্য ইণ্ডিপেণ্ডেঞ্চ অফ ইণ্ডিয়া মানে কিন্তু এই গোটেই খেলটো আমাৰ স্বাধীনতা আগৰ পৰাই খেলা হৈছিলে ইট ইজ এফিলিয়েটেড টু দ্য অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন আচলতে প্ৰথমতে এই গোটেইখিনি আমাৰ অল ইণ্ডিয়া ফুটবল এছ'চিয়েশ্যনৰ আণ্ডাৰত আছিল আছাম কাউন্সিল অফ স্পৰ্টছ এণ্ড আছাম অলিম্পিক এছ'চিয়েশ্যন মণিপুৰ ৱাজ দ্য পাৰ্ট অফ আছাম ফুটবল এছ'চিয়েশ্যন ইয়াৰ আগতে মণিপুৰখনো আছাম ফুটবল এছ'চিয়েশ্যনৰে পাৰ্ট আছিল ঠিক আছে তাৰপাছত যেতিয়া 1973 তেওঁলোকে নিজৰ ফুটবল এছ'চিয়েশ্যন গঠন কৰিবলৈ সক্ষম হৈছিল গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে মই অকণমান সময় ৰৈ দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক বা এইখিনি বস্তু লিখি লওক ঠিক আছে আগবাঢ়িছোঁ নেক্সট টপিকটোলৈ ডিজাষ্টাৰ মেনেজমেণ্ট স্ক'ৰ কাৰ্ড অ'কে ডিজাষ্টাৰ মেনেজমেণ্ট স্ক'ৰ কাৰ্ড এইটো এটা মই চাব আপোনালোকে এটা তিনিচুকীয়া ডিষ্ট্ৰিক্ট অন দ্য ফাৰ্ষ্ট পজিশ্যন ইন ডিজাষ্টাৰ মেনেজমেণ্ট স্ক'ৰ কাৰ্ড ইন দ্য ষ্টেট এৱাৰ্ডেড বাই আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আপোনালোকে মনত ৰাখিব লাগিব তিনিচুকীয়া ডিষ্ট্ৰিক্টখনে ডিজাষ্টাৰ মেনেজমেণ্ট স্ক'ৰ কাৰ্ডত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই এৱাৰ্ডটো DC স্বপ্নীল পলক প্ৰদান কৰিছিলে মই ফটোখন দেখাইছোঁ ইয়াতে যে স্বপ্নীল পলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁ এই এৱাৰ্ডটি প্ৰদান কৰিছে ঠিক আছে দিছ স্ক'ৰ কাৰ্ড provides a set of assessment that will allow local administrator to monitor and review progress and challenges the disaster risk and ability to mitigate those risks and assesses their disaster reliance এইখিনি বস্তু আপোনালোকক মই জাষ্ট ইনফৰমেশ্যনৰ কাৰণে মানে অলপ কিবা এটা নলেজৰ কাৰণে ডাইৰেক্ট আৰু এটা লাইন ক'লে ভাল নেদেখি অলপমান বুজাই দিছোঁ গোটেইখিনি বস্তু অসমীয়াত দিয়াই আছে সেইখিনি বস্তু আপোনালোকে চাই ল'ব এবাৰ ঠিক আছে মেইনলি মনত ৰাখিব লগা বস্তুটো হৈছে তিনিচুকীয়া ডিষ্ট্ৰিক্ট ঠিক আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টে এই স্ক'ৰ কাৰ্ডত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে ঠিক আছে নেক্সট অতিকৈ ইম্পৰ্টেণ্ট এটা টপিকৰ ফালে আমি আগবাঢ়িছোঁ য়ং চাইণ্টিষ্ট বা ইনভেণ্টৰ এৱাৰ্ড অফ 2022 ঠিক আছে দি এৱাৰ্ড ৱাজ কনফাৰ্ড বাই আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল মনত ৰাখিব আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিলে এই গোটেই এৱাৰ্ডটো প্ৰদান কৰে আণ্ডাৰ ষ্টেট ছায়েন্স এৱাৰ্ড 2022 প্ৰফেচাৰ কমলেন্দু দেৱ কৰৰী ফৰ্মাৰ প্ৰিন্সিপাল অফ কটন কলেজ কটন কলেজৰ প্ৰাক্তন অধ্যাপক আছিল তেওঁ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড লাভ কৰিছিল লগতে এতিয়া আমাৰ নিউজটো এইটোহে আচলতে ডক্টৰ মুনমুন দেৱী যিগৰাকী ফিজিক্সৰ প্ৰফেচাৰ আছিলে তেজপুৰ ইউনিভাৰ্চিটিৰ তেওঁ য়ং চাইণ্টিষ্ট ইনভেণ্টৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল 2022 চনত 2022 চনৰ কাৰণে ডিফাৰেঞ্চ মই কিয় কভাৰ কৰিছোঁ কাৰণ এৱাৰ্ডটো 2022 চনৰ কাৰণে আছিল কিন্তু দিয়া হৈছিল 2023 চনতহে ঠিক আছে কাৰণ 2022 চনৰ বস্তুবিলাকে 2023 চনত দিয়া হ'ব নে কি গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে যিয়ে অসমীয়াত ভাল পায় প্লিজ এবাৰ পঢ়ি ল'ব বা স্ক্ৰীনশ্বট কৰি মাৰি যাব ঠিক আছে
নেক্সট আমি আহিছোঁ ৰাণী গাইডিনলো ভিউ পইণ্ট ৰাণী গাইডিনলো ভিউ পইণ্ট এটা মেইনলি ইয়াৰে লোকেশ্যনটো সুধিব ক'ত আছে বড়ো হাফলঙত আছে বা বড়ো হাফলঙত আছে আৰু ৰাণী গাইডিনলো বিষয়ে আমি অলপ পঢ়িব লাগিব গাইডিনলো পামি যাৰ জন্ম হৈছিল 26 জানুৱাৰী 1915 চনত আৰু মৃত্যু হৈছিলে 17 ফেব্ৰুৱাৰী 1993 চনত ঠিক আছে তেওঁ পপুলাৰলি আমি ৰাণী গাইডিনলো বুলি গম পাওঁ ঠিক আছে তেওঁ মেইনলি কাবুই পিপল আছিলে আৰু তেওঁ ব্ৰিটিছ ৰুলৰ এগেইনষ্টত যুদ্ধ কৰিছিলে আমাৰ ফ্ৰীডম মুভমেণ্টত ঠিক আছে আৰু ৰাণী গাইডিনলো নামটো মেইনলি দিয়া হৈছিলে জৱাহৰলাল নেহেৰু তেওঁ যেতিয়া জেলত আছিলে তেওঁ লিখা আছে গাইডিনলো ৱাজ এৰেষ্টেড ইন 1932 এট দ্য এজ অফ 16 এণ্ড ৱাজ চেণ্টেন্স টু দ্য লাইফ টাইম ইম্প্ৰিজনমেণ্ট বাই ব্ৰিটিছ ৰুলাৰ 16 বছৰ বয়সত যেতিয়া 1932 চনত ৰাণী গাইডিনলোক ব্ৰিটিছে লাইফ টাইম ইম্প্ৰিজনমেণ্টৰ মানে শাস্তি দিছিলে তেতিয়া জৱাহৰলাল নেহেৰুৱে তেওঁক লগ কৰিবলৈ গৈছিল লগ পাইছিলে শিলং জেলত 1937 চনত ঠিক আছে আৰু প্ৰমিছ কৰিছিল যে তেওঁক জৱাহৰলাল নেহেৰুৱে ৰিলিজ কৰা আনিব ঠিক আছে আৰু জৱাহৰলাল নেহেৰুৱে তেওঁক এই ৰাণী নামটো দিছিলে ৰাণী মানে কুৱেশ্যনটো আহিব পাৰে ৰাণী গাইডিনলোক ৰাণী নামটো কোনে দিছিলে আমি উত্তৰত লিখিব লাগিব জৱাহৰলাল নেহেৰুদেৱে দিছিলে ঠিক আছে গোটেইখিনি জিকেই হওক কাৰেণ্ট এফেয়াৰ্ছ হওক আমি একেলগে কভাৰ কৰিব ট্ৰাই কৰিছোঁ আপোনালোকৰ লাভ হোৱাৰ স্বাৰ্থত আৰু আমাৰ কোৰ্চটো ইতিমধ্যে 50%তকৈ বেছিকৈ শেষ হৈছে আৰু কেইদিনমান গ'লে আমি কোৰ্চটো শেষ হোৱা বুলি ঘোষণা কৰিব পাৰিম ঠিক আছে আপোনালোকে যদি চেনেলটোত ভাল পাইছে কমেণ্ট কেইটামান জনাব আমিও অলপ সাহস পাম আগন্তুক বেলেগ এক্সামবিলাক আহি আছে সকলোৰে ক্লাছবিলাক কৰিব পাৰিম নেক্সট আহিলে য়ংগেষ্ট ফিলান্থ্ৰপিষ্ট অফ দ্য ইয়াৰ এইটো মনত ৰাখিব অতিকৈ ইম্পৰ্টেণ্ট হ'ব গুৱাহাটীৰে জীয়ৰী সৌভাগ্য শৰ্মাই লাভ কৰিছিলে য়ংগেষ্ট ফিলান্থ্ৰপিষ্ট অফ দ্য ইয়াৰ ইন এনিমেল ৱেলফেয়াৰ এট এ গ্লোবেল এক্সিলেঞ্চ এৱাৰ্ড ঠিক আছে এই গোটেই এৱাৰ্ডটোৰ নাম মনত ৰাখিব ফিলান্থ্ৰপিষ্ট অফ দ্য ইয়াৰ ইন এনিমেল ৱেলফেয়াৰ এট এ গ্লোবেল এক্সিলেঞ্চ এৱাৰ্ড 2023 ঠিক আছে তেওঁৰ বিষয়ে আমি দুটামান কথা জানি লওঁ চি হেজ ৱৰ্কড অন এনিমেল ৱেলফেয়াৰ উইথ নেশ্যনেলি এণ্ড ইণ্টাৰনেশ্যনেলি তেওঁ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয়ভাৱে তেওঁ এনিমেল ৱেলফেয়াৰৰ কামত জড়িত হৈ আছিলে কিছুমান NGOৰ সৈতে যাৰ নাম আছিলে দ্য ফ্ৰীডম অফ ইণ্ডিয়ান এনিমেল প্ৰটেকশ্যন অৰ্গেনাইজেশ্যন FIAPO ঠিক আছে এইটোৰ লগত তেওঁ জড়িত হৈ আছিলে নেক্সট আহিলে পেটা ইণ্ডিয়া PFA এণ্ড মেনি আদাৰ্ছ আৰু বহুতখিনি অৰ্গেনাইজেশ্যনৰ লগত তেওঁ জড়িত হৈ আছিলে এইখিনি বস্তু এক্সাম পাৰ্চপেক্টিভত একদম বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু মেইনলি ইম্পৰ্টেণ্ট এই দুটা লাইন ঠিক আছে খালি এইখিনি মই আপোনালোকক এডিশ্যনেল নলেজৰ কাৰণে জানিব দিছোঁ মানে দেখাই দিছোঁ কাৰণ নলেজনো কাক নালাগে ঠিক আছে গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে মই পুনৰ অকণমান সময় ৰখি দিছোঁ সেইখিনি সময়তে আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক আৰু যিয়ে এই চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰা নাই এইখিনি সময়তে ছাবস্ক্ৰাইবটো কৰি যাওক ঠিক আছে নেক্সট আমি আহিছোঁ এটা ইম্পৰ্টেণ্ট এৱাৰ্ড অসম হিউমেন ৰাইট এৱাৰ্ড ঠিক আছে অসম হিউমেন ৰাইট এৱাৰ্ড এতিয়া আমি MLA পদ্মা হাজৰিকাই পাইছিলে আমাৰ আসাম হিউমেন ৰাইট এৱাৰ্ড তেওঁ চেয়াৰমেন অফ কন্যাকা মাল্টিপাৰ্পাছ এগ্ৰিকালচাৰেল ফাৰ্ম এণ্ড গৰুখুটি প্ৰজেক্ট তেওঁ মেইনলি অসম হিউমেন ৰাইট এৱাৰ্ড লাভ কৰিছিলে গৰুখুটি প্ৰজেক্টৰ লগত কোন জড়িত হৈ আছিলে বুলি সুধিলে আমি ক'ব লাগিব MLA পদ্মা হাজৰিকা MLAটো ক'ব নালাগে তেওঁ মানে বিধায়ক আছিলে কাৰণে মই লিখি দিছোঁ MLA পদ্মা হাজৰিকা আৰু গৰুখুটি বুলি কোৱাৰ লগে লগে খুব নিজত আছিলে গৰুখুটি এটা সময়ত গৰুখুটি হৈছিলে দ্য ফাৰ্ষ্ট এভাৰ গভৰ্ণমেণ্ট মেনেজ এগ্ৰিকালচাৰেল প্ৰজেক্ট ইন আছাম গৰুখুটি হৈছিলে প্ৰথম চৰকাৰীভাৱে পৰিচালিত এটা কৃষি প্ৰকল্প ঠিক আছে গাৰুখুটি নহয় দিয়ক এইটো গৰুখুটি মনত ৰাখিব খুবেই নিজৰ আছিলে কাৰণে মই এটা লাইন লিখি দিছোঁ নেক্সট আহিলে দিব্য কলা মেলা 2023 দিব্য কলা মেলাটো হৈছে এটা এনেকুৱা এখন মেলা য'ত আমাৰ মেইনলি দিব্যাংগ বা আমাৰ যিবিলাক শাৰীৰিকভাৱে অক্ষম বা বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কিছুমান তেওঁলোকৰ বাবে এটা প্লেটফৰ্ম যাতে তেওঁলোকে নিজৰ প্ৰতিভাবিলাক ইয়াত বিক্ৰী বা শ্ব' কৰিব পাৰে ঠিক আছে আৰু এইবাৰ অনুষ্ঠিত কৰা হৈছে 2023 চনত মণিৰাম দেৱাৰ ট্ৰেড চেণ্টাৰতো অনুষ্ঠিত কৰা হৈছে দিব্য কলা মেলা ঠিক আছে 2023 মনত ৰাখিব আৰু এই গোটেই মেলাটো আমাৰ কণ্টিনিউ কৰা হয় বা পতা হয় কি কাৰণে দিব্যাংগ এণ্টাৰপ্ৰিনাৰবিলাকক এম্পাৱাৰ কৰাৰ কাৰণে ঠিক আছে এম্পাৱাৰিং অফ দিব্যাংগ এণ্টাৰপ্ৰিনাৰ্ছ অ'কে মনত ৰাখিব অতিকৈ ইম্পৰ্টেণ্ট আগন্তুক ADRE বা আমাৰ যিকোনো আসাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে গোটেইখিনি বস্তু অসমীয়াত দিয়া হৈছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক বা লিখি যাওক ঠিক আছে নেক্সট আহিলে শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ আপোনালোকে হয়তো শুনিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ এইটো কুৱেশ্যন মই পাইছোঁ হয়তো যোৱাবাৰ SIত চাগে আহিছিলে মাধৱদেৱ কলাক্ষেত্ৰ ক'ত আছে নাৰায়ণপুৰত আছে লখিমপুৰ ডিষ্ট্ৰিক্টত আৰু এইটো কোনে আমাৰ ইনগ্ৰেট কৰিছিলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঠিক আছে এইটো আগৰে পৰাই আছিলে 2007 চনত ইয়াক
সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ইয়াৰ কি বুলি কয় এইটো প্ৰথম যেটো কি অসমীয়া শব্দ এটা আছিল সৰি মোৰ পাপা অসমীয়া শব্দটো অহা নাই ফাউণ্ডেশ্যন ষ্টোন যেটো মানে আৰম্ভ কৰিছিল তৰুণ গগৈ ডাঙৰীয়াই তাৰ পাছত এটো লাহে লাহে গঠন হ'বলৈ ষ্টাৰ্ট হয় কিন্তু ফুল ফ্লেজেডলি আমাৰ এই যোৱাবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াক ইনগ্ৰেট কৰে ঠিক আছে নেক্সট এইখিনি বস্তু পুৰা অসমীয়াত দিয়া আছে আপোনালোকে অসমীয়াত চাই যাব নেক্সট আহিলে এইটো মই এবাৰ কভাৰ কৰিছোঁ আয়ুষ্মান অসম বা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা মই এইটো কভাৰ কৰিছোঁ অলৰেডি আপোনালোকে আগতে এইখিনি পাব গতিকে মই এতিয়া আৰু কৈ নিদিওঁ গতিকে আজিলৈ এইখিনিয়ে আছিল যদিহে আপোনালোকে ভিডিঅ'সমূহ ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বাৰে বাৰে কৈছোঁ ছাবস্ক্ৰাইবটো কৰি যাব প্লিজ তাৰপাছত আপোনালোকে টেলিগ্ৰাম হোৱাটছএপ গ্ৰুপত জইন হৈ লওক যাতে আমাৰ গোটেইখিনি ভিডিঅ'সমূহৰ বা বিভিন্ন আপডেটসমূহ ইয়াতে পাই থাকিব পাৰে ঠিক আছে ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ মই আৰম্ভ কৰিছোঁ মই যোৱাকালি ইণ্ডিয়ান হিষ্ট্ৰীৰ মগধা এম্পায়াৰ আৰু আপোনালোকৰ বুদ্ধিজিম জৈনিজিম শেষ কৰিছোঁ নেক্সট আৰু ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ মই লৈ আহিম বা আজি সন্ধিয়াৰ ক্লাছটো ময়ে চাগে ৰিজনিঙৰ ক্লাছ এটা কৰিব লাগিব কাৰণ ডেকা ছাৰ আজিৰ কাৰণে আমাৰ মাজত অনুপস্থিত আছে গতিকে তেতিয়ালৈকে আজি এৰিছোঁ see you thank you bye bye